যি আলভৈৰাণৰ স্মৃতি বনোৱাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগভাগ লৈছিল আৰু ইয়াৰ প্ৰজেক্টটো লৈছিল হাতত, কিন্তু এই কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই, কি ক'ব এই ক্ষেত্ৰত? অতি দুৰ্ভাগ্যজনক কথা। আমাৰ স্থানীয় বিধায়ক তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ পছৰীয়াবাসীক এটা বহুত ডাঙৰ উপহাৰ দিছিলে। সেইটোৱে হৈছে আমাৰ আলাভৈ আমাৰ স্মৃতি সৌধ, য'ত আমাৰ 150 কোটি টকা মানে চেংচন হৈছিলে, কিন্তু কামটো শেষ কৰিব দিছিলে 2.5 বছৰত। কিন্তু ৰেংক প্ৰজেক্ট অফ ডেভেলপমেণ্ট বুলি এটা কোম্পানীয়ে, যিহেতু আমাৰ কাম চেন্নাই কোম্পানী এটাই আমাৰ এই কামখিনি লৈছিলে, তেখেতসকলৰ লেহেমীয়া গতিৰ কাৰণে আজি 2.5 বছৰত এই কামখিনি উলিয়াব পৰা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰোঁ যে অতি সোনকালে আমাৰ এই কামখিনি কমপ্লিট কৰি আমাক ৰাইজৰ মাজত যাতে উলিয়াই দিয়ে, এইখিনিয়ে আমি আশা কৰিছোঁ। কামখিনি লেহেমীয়া হোৱাৰ কাৰণে আমি খুব দুখ প্ৰকাশ কৰিছোঁ। লেহেমীয়া এইটো কাৰণে হৈছে যে মানে লেবাৰৰ অভাৱ আৰু তেখেতসকলে মান্থলি পেমেণ্ট ক্লিয়াৰ নকৰে, সেইটো কাৰণে অকণমান তেল চেলৰ কথা আহি পৰে, এইটো কাৰণে অকণমান লেহেমীয়া হৈ আছে বুলি মই ভাবোঁ। এতিয়ালৈকে খুব বেছি 30% কামহে সম্পূৰ্ণ হৈছে, এতিয়াও 70% কাম বাকীহে আছে। মোৰ বোধেৰে আৰু 2 বছৰ মানেহে লাগি যাব এখেতসকলৰ দ্বাৰা কাম কৰি থাকিলে। কিমান মান সময়ত ওলোৱাৰ কথা আছিল? এইটো 2.5 বছৰত ক্লিয়াৰ কৰাৰ কথা আছিলে। সেই ম্যাদ উকলি গৈছে? সেই ম্যাদ অলৰেডি উকলি গৈ এতিয়া কাম চলি আছে, কিন্তু লেহেমীয়া গতিত চলি আছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, তেখেতে যেন অকণমান আমাৰ সুদৃষ্টিৰে এই কামখিনিৰ বিষয়ে তদন্ত কৰে। এই কাম মানে এইটো এটা আমাৰ পছৰীয়াবাসী নহয়, অসমবাসীৰে এটা গৌৰৱৰ ঠাই। ইয়াত যি নেকি এই দিনত আমাৰ আহোমৰ 10,000 সৈন্য মোগলৰ হাতত মানে শ্বহীদ হৈছিল, আৰু সেই উপলক্ষে মানে কি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এখন হেংদাঙৰ লগতে গোটেই এখন ধুনীয়া স্মৃতি সৌধ নিৰ্মাণৰ কাৰ্যসূচী হাতত লৈছিল। আৰু এই কাৰ্যসূচীটোত মানে কামটো কৰিছিলে আমাৰ চেন্নাইৰ এটা ৰেংক প্ৰজেক্ট নামৰ কোম্পানীটোৱে, আৰু এই কোম্পানীত কামটো আমাৰ আছিলে 2.5 বছৰ। এতিয়া 2.5 বছৰ উকলি গৈ আৰু 6 মাহ পাৰ হ'ল, এতিয়ালৈকে কামটো বহুত লেহেমীয়া গতিত চলি আছে, যাৰ ফলত আমি বাৰিষা হ'লে আমাৰ ৰাস্তাবিলাকৰো ক্ষতি সাধন হয়, আমাৰ ঘৰে মাটি পানী সোমাই যায়। সেইকাৰণে কামটো মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে তেখেতে কামটো সুচাৰুৰূপে ভালকৈ পৰিদৰ্শন কৰি তেখেতে কামখিনি মানে সোনকালে যাতে আগুৱাই নিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।